নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি মই সাইকোমেট্ৰিক টেষ্টৰ ওপৰত 5টা কুৱেশ্যন আনিছোঁ। তো হয়তো এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে সাইকোমেট্ৰিক টেষ্টত। তো কুৱেশ্যন নম্বৰ 1 হ'ল, তোমাৰ যদি দেশমাতৃৰ বাবে মৃত্যু বা শ্বহীদ হয়, তোমাৰ মাতৃক কোনে সেৱান কৰিব? অৰ্থাৎ যদি এনেকুৱা কুৱেশ্যন আহে তোমালোকে কি উত্তৰ দিবা? তো উত্তৰ দিব লাগিব যে এনেকৈ, মোৰ বাবে ভাৰত দেশমাতৃ আৰু জন্মদাত্ৰী মা সমান। আধা জীৱন জন্মদাত্ৰী মাৰ নামত আৰু আধা জীৱন দেশমাতৃৰ নামত। তো আশা কৰোঁ মোৰ শ্বহীদৰ পিছত মাতৃসেৱা মোৰ দেশে কৰিব। তো এনেকুৱা কৈ দিলে হৈ যাব। আপোনালোকে অলপ মস্ত কৰি ৰাখক। কুৱেশ্যন নম্বৰ 2, যদি সোধা হয় কামাণ্ডো কি, তেতিয়া কি উত্তৰ দিব? তেতিয়া উত্তৰ দিব লাগে এনেকৈ যে, তো এনচাৰ হ'ল শত্ৰুৰ সৈতে যুঁজিবলৈ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত সৈনিক। তো এনেকৈ উত্তৰ দি দিলে হৈ যাব। তো তোমালোকে মুখস্থ কৰি থাকা। কুৱেশ্যন নম্বৰ 3, কোনোবাই খবৰ দিলে তোমালোকক শত্ৰুপক্ষই আক্ৰমণ কৰিছে, হঠাৎ তুমি কি কৰিবা? তেতিয়া তোমালোকে বা তুমি আৰু উত্তৰ দিবা যে এনেকৈ, এনচাৰ হ'ল প্ৰত্যাক্ৰমণৰ বাবে সাজু হ'ম। তো এনেকৈ উত্তৰ দি দিলে হৈ যাব, কোনো চিন্তা নাই। তো কুৱেশ্যন নম্বৰ 4, তুমি কামাণ্ডোত কিয় যাব বিচাৰা? তো তেতিয়া এনেকৈ সুধিলে তুমি কি ক'বা? তেতিয়া তুমি এনেকৈ ক'বা যে, এনচাৰ হ'ল কামাণ্ডো হৈছে শত্ৰুৰ সৈতে যুঁজিবলৈ এক বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত সৈনিক, গতিকে শত্ৰুৰ সৈতে বিশেষভাৱে আৰু যুঁজিবলৈ বিচাৰোঁ। তো এনেকৈ উত্তৰ দি দিলে হৈ যাব, কোনো চিন্তাই নাই। কুৱেশ্যন নম্বৰ 5, পুলিচ আৰু কামাণ্ডোৰ মাজৰ পাৰ্থক্য কি? যদি এনেকুৱা কুৱেশ্যন আহে তেতিয়া তোমালোকে এনচাৰ দিবা যে এনেকৈ, এনচাৰ হ'ল পুলিচৰ বেছিক প্ৰশিক্ষণৰ তুলনাত কামাণ্ডোৰ বহুত উচ্চ স্তৰৰ প্ৰশিক্ষণ হয় আৰু পুলিচতকৈ কামাণ্ডোক আন বিশেষ প্ৰশিক্ষণ দিয়া হয়। পুলিচ ফ'ৰ্চ হৈ কাম কৰে আৰু কামাণ্ডো ওৱান মেন আৰ্মি। তো এনেকৈ এনচাৰ দি দিলে আপোনালোকৰ হৈ যাব, তোমালোকৰ হৈ যাব, কোনো চিন্তাই নাই। যদি মোৰ ভিডিঅ'টি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু অকণমান শ্বেয়াৰ কৰি দিয়ক, যাতে তোমালোকৰ বন্ধু বান্ধৱীসকলে পাই যায়। তো আশা কৰিছোঁ। ধন্যবাদ। জয় অসম।